নমস্কাৰ মই অসহ্য শইকীয়া আপোনালোকে চাই আছে খবৰ.com ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আৰু এই দুটা দিনৰ পাছতেই সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব মাঘ বিহু আৰু মাঘ বিহুৰ উৰুকাৰ ভোজ ভাত বুলিলে বিশেষকৈ মাছৰ কথা মনলৈ আহে সকলোৱে মাঘ বিহুৰ উৰুকাৰ দিনটোত এটা মাছ খাবলৈ বিচাৰে কিন্তু এইবাৰ মাঘ বিহুৰ উপলক্ষে মাঘ বিহুৰ প্ৰাকখনত চৰকাৰে যিসমূহ মৎস্য বিক্ৰেতা আছে তেওঁলোকৰ বাবে এক প্ৰকাৰৰ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে দেখিবলৈ পোৱা যায় যে বিহুৰ উৰুকাৰ বজাৰত অত্যাধিক মূল্য বৃদ্ধি হয় মাছৰ আৰু যিসকল বিক্ৰেতা আছে তেওঁলোকে নিজৰ খেয়ালখুচি মতে নিজৰ মনত যেনেকুৱা ধৰণৰ দাম আহে সেই ধৰণৰ দামেই গ্ৰাহকৰ পৰা সংগ্ৰহ কৰে কিন্তু এইবাৰ তেনেকুৱা কাম কৰিব নোৱাৰিব প্ৰত্যেকখন জিলাৰ বাবে চৰকাৰে নিৰ্দিষ্ট দাম নিৰ্ধাৰণ কৰি দিব মাছৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকলৈ মীন বিভাগে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে আৰু যিসকল জিলা আয়ুক্ত তেওঁলোকৰ বাবেও একোখনকৈ নটিচ প্ৰেৰণ কৰিছে আৰু মাছৰ যিসমূহ বজাৰ আছে সেই বজাৰসমূহ প্ৰশাসনৰ লোকে পৰ্যবেক্ষণ কৰি থাকিব কোনো কাৰণতে যাতে গ্ৰাহকে অধিক দাম ভৰিবলগীয়া নহয় এটা মাছ ক্ৰয় কৰোঁতে এই মুহূৰ্তত সবিস্তাৰে লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে আমি জনাই আছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ জানাব বিচাৰিছো খবৰ.com প্ৰতিগৰাকী দৰ্শকক যে সমাগত যেহেতু ভোগালী বিহুৰ বজাৰত মাছৰ দাম বৃদ্ধি কৰিব নোৱাৰিব এতিয়া ব্যৱসায়ীসকলে মাছৰ দামক লৈ চৰকাৰে বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে বিহুৰ সময়ত সকলোৱে এটা মাছ খাব বিচাৰে কিন্তু বিহুৰ সুযোগ লৈ বৃদ্ধি কৰিব নোৱাৰিব মাছৰ দাম অধিক দামত মাছ বিক্ৰী কৰিলে হ'ব পাৰে বিপদ যদি বিক্ৰেতাসকলে অধিক দামত মাছ বিক্ৰী কৰে তেন্তে বিপদ হ'ব পাৰে গ্ৰাহকৰ পৰা যদি অধিক ধন সংগ্ৰহ কৰে তেতিয়া বিপদত পৰিব আৰু মাছৰ দামক লৈ ইতিমধ্যে চৰকাৰে এই বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে এখন জাননী প্ৰেৰণ কৰা হৈছে মৎস্য বিক্ৰেতাসকলৰ বাবে বিহুৰ সময়ত জিলাই জিলাই মাছৰ মূল্য নিৰ্ধাৰণ কৰা হ'ব বিহুৰ সময়ত প্ৰত্যেকখন জিলাতে চৰকাৰে মাছৰ মূল্য নিৰ্ধাৰণ কৰিব কোনখন জিলাত কিমান দাম হ'ব প্ৰতিখন জিলা আয়ুক্তলৈ মীন বিভাগৰ বিশেষ নিৰ্দেশনা মীন বিভাগে জিলাসমূহৰ আয়ুক্তলৈ নিৰ্দেশনা প্ৰদান কৰিছে বিহুৰ বজাৰত যাতে কোনো ব্যৱসায়ীয়ে অধিক দামত মৎস্য বিক্ৰী কৰিব নোৱাৰে মাছৰ বজাৰত চোকা নজৰ থাকিব জিলা প্ৰশাসনে প্ৰত্যেকখন জিলাই যিসমূহ মাছৰ বজাৰ আছে সেই মাছৰ বজাৰসমূহত দৃষ্টি ৰাখিব যাতে কোনো লোকে মৎস্যসমূহ অধিক দামত বিক্ৰী নকৰে যিসকল গ্ৰাহক আছে তেওঁলোকে যাতে সঠিক মূল্যত মাছ ক্ৰয় কৰিব পাৰে যিহেতু ভোগালী বিহু আহি আছে উৰুকাৰ সময়ত সকলোৱে পৰিয়ালৰ সৈতে এসাঁজ ভাত খাব বিচাৰে আৰু মাছৰ বজাৰত বিশেষকৈ গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা যায় আৰু মাছৰ বজাৰত দেখিবলৈ পোৱা যায় যে অত্যাধিক মূল্য বৃদ্ধি হয় আৰু সেই সুযোগ লৈ মাঘ বিহুৰ সুযোগ লৈ উৰুকাৰ সুযোগ লৈ ব্যৱসায়ীসকলে অত্যাধিক মূল্যত মাছ বিক্ৰী কৰে আৰু সেই যিসকল মৎস্য বিক্ৰেতা আছে যিসকল লোকে অধিক মূল্যত মাছসমূহ বিক্ৰী কৰে বিহুৰ বজাৰৰ সুযোগ লৈ উৰুকাৰ সুযোগ লৈ তেওঁলোকৰ বাবে ইতিমধ্যে চৰকাৰে এই নিৰ্দেশনা প্ৰদান কৰিছে প্ৰত্যেকখন জিলাৰ আয়ুক্তসকললৈ ইতিমধ্যে মীন বিভাগে জাননী প্ৰেৰণ কৰিছে যাতে বিহুৰ সময়ত কোনো লোকে মৎস্য ক্ৰয় কৰিব নোৱাৰে অধিক মূল্য এটা সঠিক মূল্য তেওঁলোকে নিজেই নিৰ্ধাৰণ কৰিব চৰকাৰে প্ৰত্যেকখন জিলাত কিমান মূল্য হ'ব মাছৰ মূল্য কোনটো মাছৰ কিমান মূল্য হ'ব প্ৰত্যেকখন জিলাত চৰকাৰে নিৰ্দিষ্টভাৱে নিৰ্ধাৰণ কৰি দিব আৰু তাতকৈ ইফাল সিফাল কৰিব নোৱাৰিব কোনো মৎস্য ব্যৱসায়ীয়ে বিহুৰ বজাৰ বুলি ক'লে বিশেষকৈ মাঘ বিহুৰ উৰুকাৰ বজাৰ বুলি ক'লে প্ৰথমে মাছৰ কথা মনলৈ আহে আৰু সেই মাছৰ বজাৰতে দেখিবলৈ পোৱা যায় যে গ্ৰাহকসকল যায় মাছ ক্ৰয় কৰিবলৈ কিন্তু একাংশ গ্ৰাহক মাছৰ দাম শুনি ঘৰলৈ উভতি আহিবলগীয়া হয় কাৰণ অত্যাধিক মূল্যত উৰুকাৰ বজাৰত মাছৰ মূল্য বৃদ্ধি পায় সেয়া ৰৌৱে হওক ভকুৱাই হওক ৰৌ বৰালি যি মাছেই হওক প্ৰত্যেকবিধ মাছৰে দাম বৃদ্ধি পায় গতিকে সেই দাম বৃদ্ধিক লৈ এতিয়া কঠোৰ হৈছে মীন বিভাগ কঠোৰ হৈছে চৰকাৰ কঠোৰ হৈছে যে বিহুৰ সুযোগ লৈ গ্ৰাহকসকলে যাতে অধিক ধন ভৰিবলগীয়া নহয় যিসকল বিক্ৰেতা আছে বিশেষকৈ বিক্ৰেতাসকলৰ বাবে এই কঠোৰ নিৰ্দেশনা যিসকল পাইকাৰী মূল্যত যিমান দামত তেওঁলোকে ক্ৰয় কৰি আনে মৎস্যসমূহ তাৰ পাছত যেতিয়া খুচুৰা দামত তেওঁলোকে বিক্ৰী কৰিবলৈ লয় তেতিয়া তেওঁলোকে মাছৰ দাম অত্যাধিক বৃদ্ধি কৰি দিয়ে আৰু তাৰ পাছতেই সেই মাছৰ দামৰ বৃদ্ধিক লৈ ইতিমধ্যে চৰকাৰ কঠোৰ হৈছে মই পূৰ্বতে জনাইছোঁৱে যে মীন বিভাগে ইতিমধ্যে জিলা আয়ুক্তসমূহলৈ নিৰ্দেশনা প্ৰদান কৰিছে যাতে তেওঁলোকে প্ৰত্যেকখন মাছৰ বজাৰত চোকা নজৰ ৰাখে আৰু বজাৰত প্ৰত্যেকখন মাছৰ বজাৰতে থাকিব প্ৰশাসনৰ লোক তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব পৰ্যবেক্ষণ কৰি থাকিব নজৰ ৰাখিব যাতে কোনো কাৰণতে বিক্ৰেতাসকলে অধিক দামত মাছ বিক্ৰী কৰিব নোৱাৰে
তাৰ বাবে দৃষ্টি নিক্ষেপ কৰিব প্ৰত্যেকটো সময়তে প্ৰশাসনৰ লোক বজাৰসমূহ পৰ্যবেক্ষণ কৰিব বজাৰসমূহলৈ যাব উৰুকাৰ সময়ত বিশেষকৈ উৰুকাৰ দিনটোৰ বাবে এই নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু পৰৱৰ্তী সময়তো যিসমূহ মাছৰ বজাৰ আছে সেই বজাৰসমূহত যাতে কোনো কাৰণতে বিক্ৰেতাসকলে অধিক দাম বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ থাকিব এতিয়াৰে পৰা প্ৰশাসনৰ লোক